সকলোফালে বুমেৰাং মুখ্যমন্ত্ৰী বিজেপিৰ কৌশল মন্ত্ৰী অতুল বৰাই ফাদিল কৰিলে হিমন্ত বিশ্ব আৰু বিজেপিৰ প্ৰপাগণ্ডা আৰু ভুৱা নেৰেটিভ মন্ত্ৰী অতুল বৰাই প্ৰথমে গমে পোৱা নাছিল তেওঁ বহি যোৱা কিয়া বাহনত বটল ললিওৱাৰ কথা পাছত ড্ৰাইভাৰক খুদুতে ক'লে খটককৈ কিবা এটা শুনিছিলো প্ৰথম মোৰ আগত বুট কৰো বাকি কিজন মন্ত্ৰীও আছিল বিধায়কও আছিল মই আৰু মৃণাল শইকীয়া উঠি আহিছিলো কিন্তু মই গম পোৱা নাই তেনেকুৱা যে কিবা এটা হৈছে কিন্তু যেতিয়া কোনোবা এটা নিউজ চেনেলত ক'লে যে আপোনাৰ গাড়ীলৈ দলিয়াইছিলে এতিয়া মইতো যেহেতু দেখা নাই গতিকে ড্ৰাইভাৰে অৱশ্যে কৈছে কিবা এটা খটক কৰা এয়া কেনে কথা কেনে কাণ্ড য'ত মুখ্যমন্ত্ৰীৰ কনভয় নাছিলেই য'ত দূৰ দূৰণিলৈ মুখ্যমন্ত্ৰীৰ ছাঁটোৱে নাছিল তাতে আকৌ মুখ্যমন্ত্ৰীৰ ওপৰত কংগ্ৰেছৰ ভয়ংকৰ আক্ৰমণৰ সম্ভেদ পাই শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজপথ গৰম কৰিলে বিজেপিয়ে कांग्रेस पार्टी होशियार कांग्रेस पार्टी हाय हाय कांग्रेस पार्टी हाय हाय निश्चयকৈ সোমবাৰে গোলাঘাটত কংগ্ৰেছৰ ৰাজীৱ ভৱনত প্ৰতিবাদ কৰাৰ সময়ত যুৱ কংগ্ৰেছৰ প্ৰতিবাদকাৰীৰ মাজৰ পৰা এটা সেউজীয়া ৰঙৰ স্প্ৰাইট বটল দলিয়াই দিছিল আৰু সেই প্লাষ্টিকৰ বটল আহি আঘাত কৰিছিল মন্ত্ৰী অতুল বৰা আৰু বিধায়ক মৃণাল শইকীয়াই বহি যোৱা AS01 GF6600 নম্বৰৰ কিয়া বাহনখনত কিন্তু প্ৰথমে সেই বাতৰি প্ৰচাৰ হৈছিল কংগ্ৰেছৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ কনভয়ত আক্ৰমণৰ চেষ্টা কৰা বুলি আনকি ঘটনাৰ সত্যতা বিচাৰ নকৰি এগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৃষ্টি কৰিলে এক নতুন ইস্যু কংগ্ৰেছে বটলেৰে তেওঁৰ কনভয়ত আক্ৰমণ কৰাতকৈ বটলটো তেওঁৰ গাত লগাহেঁতেনে ভাল পালেহেঁতেন হিমন্ত বিশ্বই এক ভুৱা নেৰেটিভ সৃষ্টি কৰি প্ৰতিবাদমুখী কৰি তুলিলে বিজেপি নেতা কৰ্মী বেয়া পাবলগীয়া কি আছে বটলো দলিয়া মোৰ গাত লাগিলে আৰু ভাল আছিল কংগ্ৰেছে যদি মোক প্ৰতিবাদ নকৰে তেওঁলোকৰ কেনেকৈ চলিব তেওঁলোকৰতো খানা চলিব লাগিব না মই এজন বিজেপি নেতা যদি 12-13 জন লৰাই কংগ্ৰেছৰ মোক আপত্তি নকৰে তেওঁলোকে গুৱাহাটীত কি উত্তৰ দিব গতিকে যিসকল কংগ্ৰেছৰ লৰাই ইমান গৰমতো আহি কষ্ট কৰিছে তেওঁলোককতো সমবেদনাই জনোৱা ভাল তেওঁলোকক ধন্যবাদহে দিব লাগে ইয়াত বেয়া পাবলগীয়া কি আছে বটলো দলিয়া মোৰ গাত লাগিলে আৰু ভাল আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কংগ্ৰেছে ভয়ংকৰ আক্ৰমণ কৰা বুলি এক ভুৱা নেৰেটিভ সৃষ্টি কৰি শদিয়াৰ পৰা ধুবুৰীলৈ মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে বিজেপিয়ে আনকি ধুবুৰীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকো নিষিদ্ধ ঘোষণা কৰিলে বিজেপিয়ে কিন্তু সত্যক জানো ঢাকি ৰাখিব পাৰি উৰহি গছৰ উৰটো ওলাল এইখন গোলাঘাট আৰক্ষীয়ে নিজেই দাখিল কৰা এজাহাৰৰ পাছতহে এজাহাৰখনত মুখ্যমন্ত্ৰী অৰ্থাৎ চিফ মিনিষ্টাৰ শব্দটো আৰম্ভণিৰ পৰা শেষলৈকে চকু ফুৰাই এঠাইতো দেখা নাপালো স্বয়ং গৃহ বিভাগৰ আৰক্ষীয়ে উদঙালে হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ আৰু মিছা এজেণ্ডা আৰক্ষীৰ এজাহাৰৰ মতে মন্ত্ৰী অতুল বৰাৰ কনভয়তহে সেউজীয়া পানী বটলেৰে আক্ৰমণ কৰিছিল কংগ্ৰেছী প্ৰতিবাদৰ মাজৰ পৰা কোনোৱে সেই ঘটনাকে বিজেপিয়ে ৰূপ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা বুলি ইতিমধ্যে বোকাঘাটৰ দীপাংকৰ ওৰফে ধন্তি ডেকাক ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে গোলাঘাট আৰক্ষীয়ে কিন্তু যুৱ কংগ্ৰেছৰ দাবী দীপাংকৰ ডেকা NSUৰ সদস্যও নহয় ইমানলৈকে ইমান বেছি নাঙঠ হোৱা নাছিল বিজেপিৰ মিছা প্ৰপাগণ্ডা তথা ভুৱা নেৰেটিভ তেনেতে বুধবাৰে দুপৰীয়াৰ ভাগত সংবাদ মাধ্যমৰ আগত মুখ খুলিলে মন্ত্ৰী অতুল বৰাই মন্ত্ৰী অতুল বৰাৰ মতে মন্ত্ৰীয়ে নিজেই সেউজীয়া পানী বটলটো তেওঁৰ গাড়ীত পৰাহি গম নাপায় ড্ৰাইভাৰেও খটক কৰাহে শব্দ শুনিছিল কনভয়টোত মুখ্যমন্ত্ৰী নাছিল মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমত বাইক দি থাকোঁতেই মন্ত্ৰী বিধায়কসকল ওলাই আহিছিল অন্য এক অনুষ্ঠানলৈ প্ৰথম মোৰ আগত বুট কৰো বাকি কিজন মন্ত্ৰীও আছিল বিধায়কও আছিল মই আৰু মৃণাল শইকীয়া উঠি আহিছিলো কিন্তু মই গম পোৱা নাই তেনেকুৱা যে কিবা এটা হৈছে কিন্তু যেতিয়া কোনোবা এটা নিউজ চেনেলত ক'লে যে আপোনাৰ গাড়ীলৈ দলিয়াইছিলে এতিয়া মইতো যেহেতু দেখা নাই গতিকে ড্ৰাইভাৰে অৱশ্যে কৈছে কিবা এটা খটক কৰা শুনিছিলোঁ তেওঁ দেখা পোৱা নাই গোলাঘাট গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰীত এটা প্ৰগ্ৰেম আছিল যিটো প্ৰগ্ৰেমত মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে মই মাননীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া বিশ্বজিৎ ফুকন ডাঙৰীয়া ভৱেন ভৰালী ডাঙৰীয়া আমি গোটেইখিনিয়ে আছিলোঁ জিলাখনৰ বিধায়ক তেখেতে প্ৰেছ এড্ৰেছ কৰিলে আমি তাৰপিছত যিহেতু এখন বেলেগ মিটিং আছিল সেই মিটিঙলৈকে আমি গুচি আহিলোঁ সেই মিটিঙলৈ আমি যিটো ৰাস্তাৰে আহিছিলোঁ তাত কংগ্ৰেছ দলৰ কাৰ্যালয়টো আছিল আৰু তেওঁলোকে পূৰ্বৰে পৰাই
মুখ্যমন্ত্ৰী সেইপিনে আহিব বুলি ভাবি পেলাই পৰিকল্পিতভাৱে তেওঁলোকে ৰাস্তাত শুই আছিল আমি জনামতে আমি দেখা নাছিলোঁ পিছত বিভিন্নজনৰ পৰা জানিছোঁ তাৰ পৰা সেই কনভয়টো আচলতে আমি আগে আগে অলপ তেখেত প্ৰেছত কথা কৈ থাকোঁতে আমি আগে আগে ওলাই আহিলোঁ বাকী আটাইকেইজনেই আমি আহিছোঁ প্ৰথম মোৰ আগত বোধ কৰোঁ বাকীকেইজন মন্ত্ৰীও আছিল বিধায়কো আছিল মই আৰু মৃণাল শইকীয়া উঠি আহিছিলোঁ কিন্তু মই গম পোৱা নাই তেনেকুৱা যে কিবা এটা হৈছে কিন্তু যেতিয়া কোনোবা এটা নিউজ চেনেলত ক'লে যে আপোনাৰ গাড়ীলৈ দলিয়াইছিলে এতিয়া মইতো যিহেতু দেখা নাই গতিকে ড্ৰাইভাৰে অৱশ্যে কৈছে কিবা এটা খটক কৰা শুনিছিলোঁ তেওঁ দেখা পোৱা নাই কথাটো ইমানেই আছিল কিন্তু মুখ্যমন্ত্ৰী থকা নথকাটো আচলতে কনভয়টোকেই লক্ষ্য কৰি তেওঁলোকে কৰিছে খা বাপেকে ভিংকলটো মন্ত্ৰী অতুল বৰাই যেন উদঙাই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ফেক এজেণ্ডা আৰু প্ৰপাগণ্ডা আৰু এইবোৰ পোহৰলৈ অহাৰ পাছতো ৰামৰে দেশতে থকা ৰাৱণ বধুতে যায় যদি যায় ভিডিঅ' এডিটৰ প্ৰসিদ্ধ দাসৰ সহযোগত কল্পজ্যোতি শইকীয়াৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।